এতিয়া আমি চাম PM Yuva এটো রিসেন্টলি 11 মার্চ 2025 লঞ্চ কৰা গৈছে একচুয়ালি PM Yuva এটো 3.0 ভার্জন ইয়াৰ আগতে ইয়াৰ 2.0 আৰু 1.0 টো গৈছে 1.0 টো 2021 ত আহিছে আৰু 2.0 টো 2022 ত আহিছিল একচুয়ালি PM Yuva মেইন মিনিং টো হৈছে ইয়াত যিবিলাক ইয়ং অথৰ্স আছে ন ইয়ং অথৰ্স বিলাকক মেন্টৰশিপ দিবৰ কাৰণে এই স্কিমটো আনা গৈছে আৰু এই স্কিমটোৰ আন্ডাৰত কি কৰা আছে কন্টেষ্ট এটা এৰেঞ্জ কৰা গৈছে আৰু এই কন্টেষ্টৰ আন্ডাৰত 50 জন অথৰ সিলেক্ট কৰিছে আৰু সবকে কি কৰিব 50,000 ইচ পাৰ মান্থ দিব তেওঁলোকক এটা স্কলাৰশিপ দিব আৰু তাৰ উপৰি তেওঁলোকে যদি কিবা বুক লিখে তেতিয়া বুকৰ ক্ষেত্ৰত তেওঁলোকক 10% ৰয়েলটি দিব আৰু এবাৰ যি কিটা অবজেক্টিভ হৈছে সেই অবজেক্টিভ কিটা আপোনালোকে মনত ৰাখিব এটা হৈছে ইন্ডিয়ান নলেজ সিস্টেমৰ কথা কৈছে দুই নম্বৰতে কথা কৈছে মেকাৰ্স অফ মডাৰ্ন ইন্ডিয়া ওকে আৰু থাৰ্ড টো হৈছে যে ইন্ডিয়ান আমাৰ নেশন বিল্ডিংৰ ক্ষেত্ৰত আমাৰ যিবিলাক ডায়াসপোৰা আছে ডায়াসপোৰাৰ যেটো কন্ট্ৰিবিউশন ডায়াসপোৰা মানে কি জানেনে ইন্ডিয়ান ডায়াসপোৰা মানে হৈছে সেইবোৰ মানুহ সেইবোৰ প্ৰবাসী ভাৰতীয় বুলি কয় যে যিসকল ভাৰতৰ পৰা গৈ পেলাই বেলেগ দেশত গৈ পেলাই আছেগে বসবাস কৰি আছে তেওঁলোকক ইন্ডিয়ান ডায়াসপোৰা বুলি কয় আৰু সেই ইন্ডিয়ান ডায়াসপোৰাৰ যি কন্ট্ৰিবিউশন এই তিনটা হৈছে এইবাৰৰ অবজেক্টিভ